কোনো সিকিউৰিটি নালাগে মোক মই এটাও পিএছও সিকিউৰিটি আনা নাই অকলে আহিছোঁ ৰকিবুল হুছেইনে কেছ দিয়ে খালি এদিনা মই আমাৰ তাতে 400-500 মানুহে জইন কৰিলে জইন কৰাৰ লগে লগে ৰকিবুল হুছেইনে গৈ সদৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত বোলে তেওঁৰ কেছ একাৰণে দিছে নিৰাপত্তা নাই বোলে তেওঁ বোলে সিকিউৰিটি নাই জিতু গোস্বামীৰ কাৰণে ভয় খালে তেওঁ আৰে সামগ্ৰী সমষ্টি তুমি লিডাৰ তুমি এমএলএ ইয়াত 4 বছৰ 4বাৰ এমএলএ 20 বছৰ এমএলএ তোমাৰ বাবা এমএলএ আছিলে তুমি যদি সামগ্ৰীতে ভয় খোৱা তেলে তুমি ক'ত বেলেগত ভয় খাও হয় না নহয় মই কৈছো মোৰ আকৌ সামগ্ৰী মানুহৰ ওপৰত ভৰসা আছে মই কৈছো মই আজি কোনো সিকিউৰিটি নালাগে মোক মই এটাও পিএছও সিকিউৰিটি আনা নাই অকলে আহিছোঁ মই যে মোৰ সামগ্ৰী ৰাইজৰ ওপৰত নিৰাপত্তাৰ ভৰসা আছে আপুনি কেছ দি থাকক মই চিন্তা নকৰো তুমি কালি এসপি অফিচলৈ গৈছে এদিনা সদৰ থানাত কেছ দিছে কালি এসপি অফিচত গৈ কেছ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ